কেনেকুৱা লাগিছে আজি? আজি লাগিছে আৰু পাখি মোৰ চৰিত্ৰত অভিনয় নায়ক আপুনি, তাকে গতিকে কেনেকুৱা অনুভৱ? শ্বুটিংস্থলীত উপস্থিত আছোঁ, অলপ দেখুৱাম। সঞ্জীৱ দা আপোনালোকে দেখা পাব। আকৌ অগ্নিবীৰত একদম মস্ত ব্লেণ্ড। এতিয়া পাখিত এতিয়া আপুনি অসমীয়া ধাৰাবাহিক ইয়াৰ পাখি যিখন অসমীয়া ধাৰাবাহিক, এই ধাৰাবাহিকৰ আমাৰ কি নাম? ভাল নাম? বিৰিণা চৰিত্ৰত অভিনয় কৰিছে। কেনেকুৱা লাগিছে? নতুন হয় 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 খুব সুন্দৰ চৰিত্ৰটো মোক খুব ভাল লাগিছে, খুবেই মৰমীয়া খুব খুব ভাল লাগিছে। আজি পাখি উপস্থিত হৈছিলে, খুব ভাল লাগিছে। আপুনি খুবেই ধুনীয়া, এবাৰ দেখাই দিব দেই। হয়, একদম ধুনীয়াকৈ পৰিৱেশটো দেখুৱাম বাৰু। আপুনি পাখি মোৰ নাম মনিন্দিতা ৰুদ্ৰাজ। এয়া আপোনালোকে নিশ্চয় পাখি উপভোগ কৰিব, চাব। 5 আগষ্টৰ পৰা আৰম্ভ হৈ থকা এই পাখি চিৰিয়েলৰ দৃশ্যগ্ৰহণৰ কিছু স্থলীত আছোঁ। অকণমান মই ভিডিঅ' ফুটেজ আপোনালোকে লৈছোঁ, চাই থাকিব। ধন্যবাদ বাইদেউ। নমস্কাৰ, সুপ্ৰভাত। সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল দেউকাৰ পৰা। বন্ধুসকল, মই আজি উপস্থিত আছোঁ এয়া ৰেঙনি চেনেল। আপোনালোকে ৰেঙনি চেনেলটো ক'ত আছে নিশ্চয় জানে। এয়া হৈছে সুন্দৰপুৰত ৰেঙনি চেনেলৰ মই অফিচৰ সন্মুখতে আছোঁ। আৰু আজি যি অসমীয়া ধাৰাবাহিক পাখি যোৱা 5 আগষ্টৰ পৰা টেলিকাষ্ট হৈ থকা এই পাখি যি ধাৰাবাহিকখনৰ আজি শ্বুটিং আছে আউটডোৰত। এই আউটডোৰত কোন স্থানত হ'ব সাজু হৈছে আৰু এই পাখিখনৰ শ্বৰ্ট দিবৰ বাবে বন্ধুসকল দেউকাৰ জৰিয়তে মই পুনৰবাৰ কৈছোঁ। আৰু ইতিমধ্যে দেউকাৰ জৰিয়তে আপোনালোকক আজি এই পাখি যি অসমীয়া ধাৰাবাহিক ৰেডি আছে দাদা, চাই থাকক। ইতিমধ্যে আমি খোজ ল'লোঁ। লগৰ ৰাজীৱ দা আছে, এয়া পাখি পৰিচালক মহোদয়। নমস্কাৰ বন্ধুসকল, যোৱা 5 আগষ্টৰ পৰা যিহেতু আমাৰ ৰেঙনি টিভিত দেখা পাই আছে আপোনালোকে নিশ্চয় পাখি যিখন অসমীয়া ধাৰাবাহিক ইতিমধ্যে কেইবাটাও খণ্ড বিগত কেইবাটাও খণ্ড গৈছে। তো ইয়াতে উপস্থিত আছে আমাৰ পৰিচালক মহোদয়। নমস্কাৰ। নমস্কাৰ দাদা, কওকচোন, বৰ্তমান এই পাখি যিখন ধাৰাবাহিক যিহেতু চলি আছে, এটা গতি লৈ আছে, কেনেকুৱা আপোনাৰ অনুভৱ? কেনেকুৱা, কি আশা কৰে আপুনি? মানে পাখিখন মানে খুবেই ভাল পাইছে। এতিয়া যিকেইটা এপিছড মানে গৈছে এইটো ইউটিউবত হওক, ভাল ৰেছপন্স আহিছে। সেইকাৰণে অসমবাসী ৰাইজক মোৰ ফালৰ পৰা আন্তৰিক মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ, মানে ইমানখিনি আমাক ছাপোৰ্ট কৰাৰ কাৰণে, ইমানখিনি মৰম দিয়াৰ কাৰণে। আৰু আগলৈকে এনেকৈ মৰম দি থাকিব, একদম শেষলৈকে মৰম দিব, যাতে চিৰিয়েলখন আৰু ভাল হয়। আৰু তেনেকেই আৰু আমি যথেষ্টখিনি কষ্ট কৰিছোঁ চিৰিয়েলখন ভাল কৰাৰ কাৰণে। যথেষ্টখিনি মানে যিমান পাৰোঁ দিছোঁ, আৰু আপোনালোকে বাকী চাই থাকিলে হ'ব, আৰু আপোনালোকে আশীৰ্বাদ কৰিব, ভাল হয়। বৰ্তমান যিহেতু অসমীয়া ধাৰাবাহিক এটা চলা এটা ট্ৰেণ্ড আহিছে বুলি ভাবিছোঁ। প্ৰায় সংখ্যক অসমৰ ৰাইজে বিশেষকৈ চিৰিয়েলবিলাক চোৱা হৈছে অসমীয়া ধাৰাবাহিক, প্ৰায়কেইখনেই ভাল হৈছে। কিন্তু আপোনালোকৰ বৰ্তমান যিখন পাখি আহিছে, আৰম্ভণিটো খুবেই সুন্দৰ হৈছে, ময়ো চাইছোঁ বাৰু। বিগত যিবিলাক নেকি ধাৰাবাহিকৰ যি কেমেৰা শ্বুটেই হওক বা কিবা কাহিনীয়ে হওক, ইয়াৰ লগত পুৰণা আৰু নতুন সম্বন্ধ কিবা বেলেগ আহিছে নেকি? নতুন কিবা আহিছে নেকি? টেকন'লজি তেনেকুৱা একো নাই, কিন্তু নতুনত্ব দিয়াৰ কাৰণে চেষ্টাহে কৰিছোঁ। মানে যে আগতে ধৰ এনেকুৱা নহয় যে আগৰ চিৰিয়েলবিলাক বেয়া আছিলে, আগৰ চিৰিয়েলবিলাকো খুব ধুনীয়া আছিলে। আৰু আমাৰ পাখি টিমটো হ'ল খুব য়ং চিন্তাধাৰা, মানে ৰাইটাৰৰ পৰা ডাইৰেক্টৰ বা টেকনিকেল টিম যিখিনি আছে চব য়ং হয়। আৰু যিমান পাৰোঁ মানে নতুনত্ব দিব চেষ্টা কৰিছোঁ মানে। আৰু এই চিৰিয়েলখনৰ মাজতে বা ধাৰাবাহিকখনৰ মাজত মানে ৱেব ছিৰিজ টাইপ মানে এটা ফিল এটা দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ। অঞ্চুমন আছে, অঞ্চুমনে আজি কেনেকুৱা অনুভৱ পাখিত? আজি পাখিত এটা অঞ্চুমনে খুব ধুনীয়া চৰিত্ৰ এটা কৰিছে, কি ক'ব অঞ্চুমন, কোৱা। পাখিখন সঁচাকৈ ভাল লাগিছে। বহুত চিৰিয়েলে আমি চাইছোঁ অসমীয়া চিৰিয়েলৰ, আৰু পাখিৰ যিটো চিনেমাটোগ্ৰাফিৰ পৰা আৰম্ভ কৰি তাৰ শ্বৰ্ট লোৱাৰ ৰাস্তাবিলাক এক নতুনত্ব পাব ৰাইজে, এক নতুনত্ব পাব। আৰু যেনেকৈ আমাৰ পৰিচালক মহোদয়ে কৈছে যে য়ংষ্টাৰ্ছ আছে, সকলোখিনি ডেকা মানুহেই আছে, গতিকে তেওঁলোকৰ চিন্তাধাৰাৰে এক নতুন এটা সোৱাদ পাব। আৰম্ভণিৰ পৰা চাগৈ ইয়াৰ প্ৰমাণ আপোনালোকে পাইছে। আৰু যিখিনি শ্বুটিং চলি আছে, আৰু শ্বুটিঙত আমি নিজে ইনভলভ হৈ নিজে থাকি যিখিনি অনুভৱ কৰিছোঁ, ধুনীয়া লাগিছে। টিম ৱৰ্কটো যথেষ্ট ভাল হৈছে, সকলোৱে গম পাইছে। আমি চবেই মেক্সিমাম আমি য়ংষ্টাৰ্ছ আমি আহিছোঁ শ্বুটিঙৰ কাৰণে, বৰ্তমান আহি আছোঁ। গতিকে এনেধৰণৰ এটা পৰিৱেশত আমি শ্বুটিং কৰিছোঁ। পৰিৱেশবিলাকো চাই ভাল লাগিব আপোনালোকৰ, যিহেতু টিমটো মিলে, গতিকে কামবিলাকো বৰ ধুনীয়া হয়। গতিকে খুব ধুনীয়া এটা পাব বুলি আমি আশা কৰিছোঁ। আপোনালোকে আশীৰ্বাদ দি থাকিব, এনেদৰে চাই থাকিব পাখি চাই থাকিব। ধন্যবাদ। হয়,
হয়, আৰু ইতিমধ্যে আমি ইয়াৰ শ্বুটিংস্থলীলৈ গৈ আছোঁ। পাৰিলে অকণমান দেখুৱাবলৈ আপোনালোকক যত্ন কৰিম। আপোনালোকক দেখুৱালৈ দাদাহঁত চব বহি আছে, সকলোৱে অভিনেতা বুলি ক'ব লাগিব। এই দাদা বহি আছে, কেনেকুৱা খবৰ এটা? ভাল 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 না? হয় ঠিক আছে। এয়া ইতিমধ্যে আপোনালোকক মোৰ ইউটিউব চেনেল দেউকাৰ জৰিয়তে অলপ দেখুৱাবলৈ যত্ন কৰিম। পাখি এখন সুন্দৰ অসমীয়া ধাৰাবাহিক 5 আগষ্টৰ পৰা যিহেতু আৰম্ভ হৈছে এই ধাৰাবাহিকখন, আপোনালোকে চাব নিশ্চয় ভাল পাব। আৰু মই ইয়াত শ্বুটিংস্থলীত ইয়াৰো দৃশ্য কম পৰিমাণে যিহেতু কণ্টিনিউ কৰি ল'ব নোৱাৰোঁ কিছু দৃশ্য, তাৰে অলপ দৃশ্য মিলাই আপোনালোকক মোৰ ইউটিউব চেনেল দেউকাৰ জৰিয়তে দেখুৱাম। সকলোৱে আদৰি ল'ব। অসমীয়া ধাৰাবাহিক যিহেতু এখন সুন্দৰ এটা ট্ৰেণ্ড অসমীয়া ধাৰাবাহিকত আহি আছে, সকলোৱে চাই প্ৰায়সংখ্যক ইতিমধ্যে চিৰিয়েল দেখিছোঁ বা ময়ো কিছু গম পাইছোঁ যে বৰ্তমান সময়ত যি অসমীয়া ধাৰাবাহিক যি প্ৰচলিত হৈছে, যেনেকুৱা নাম এটা হৈছে, হওক সকলোৱে আশীৰ্বাদ কৰিছোঁ। আৰু লগতে পাখি অনাগত দিনত আৰু সুন্দৰ হৈ যাওক তাৰে কামনা কৰিছোঁ। আৰু মই গৈ শ্বুটিংস্থলীত পাৰিলে কিছু সংখ্যক দৃশ্য কম পৰিমাণে আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। চাই দিব মোৰ ইউটিউব চেনেল দেউকা, কেনে হয় কমেণ্টত নিশ্চয় এয়া পাখি পৰিচালক ৰাজীৱ দায়ে শ্বুট লোৱা আৰম্ভ কৰি দিছে। কেমেৰামেনো সম্পূৰ্ণ হিচাপে সাজু হৈছে। আৰু লগত দেখা পাই আছে এয়া জ্যেষ্ঠ অভিনেতা, সকলোৱে পৰিচিত অভিনেতা উপকূল বৰদলৈদা। ইতিমধ্যে তেখেতেও আহি মেকআপ লৈছে। খন্তেক পাছতে উপকূল বৰদলৈদাও এটা শ্বট আছে, এই শ্বটটো আপোনালোকে দেখুৱাবলৈ যত্ন কৰিম। চাই থাকক। শ্বুটিংস্থলীত উপস্থিত আছোঁ, অলপ দেখুৱাম। সঞ্জীৱ দা আপোনালোকে দেখা পাব। আকৌ অগ্নিবীৰত একদম মস্ত ব্লেন। এতিয়া পাখিত এতিয়া আপুনি অসমীয়া খুব মানে এজন হেৰি আৰু টেলেণ্টেড এজন ভাল হেৰি সমস্ত পুলিচ কেৰেক্টাৰখিনি বৰ ধুনীয়াকৈ পজিটিভলি দেখুওৱা হৈছে। চিত্ৰখনত পুলিচক এটা পজিটিভ কেৰেক্টাৰ দেখা গৈছে। বঢ়িয়া, ভাল ইমেজ এটা পোৱা গৈছে, লাগিব আমাৰ। থেংক ইউ। বাইদেউ পাখিত নতুন হয় হয় বছৰৰ পিছৰ পৰাহে ওলাম। হয়, খুব সুন্দৰ চৰিত্ৰটো মোৰ খুব ভাল লাগিছে, খুবেই মৰমীয়া আৰু খুব পজিটিভ কেৰেক্টাৰ। খুব ভাল লাগিছে। আজি সকলোৱে মিলি পেলাই মানে পাতিবলৈ গৈছোঁ মন্দিৰত। আজি আমি মন্দিৰত উপস্থিত হৈছিলোঁ, খুব ভাল লাগিছে। আপুনি পৰিৱেশটো খুবেই ধুনীয়া, এবাৰ দেখাই দিব দেই। হয়, একদম ধুনীয়াকৈ পৰিৱেশটো দেখুৱাম বাৰু। মোৰ নাম মনিন্দিতা ৰুদ্ৰাজ। এয়া আপোনালোকে নিশ্চয় পাখি উপভোগ কৰিব, চাব।
5 আগষ্টৰ পৰা আৰম্ভ হৈ থকা এই পাখি চিৰিয়েলৰ দৃশ্যগ্ৰহণৰ কিছু স্থলীত আছোঁ অকণমান মই ভিডিঅ' ফুটেজ আপোনালোকক লৈছোঁ চাই থাকিব ধন্যবাদ বাইদেউ এয়া মুকুটদা অভিনয় কৰিছে মুকুটদা কেনেকুৱা খবৰ হয় ভাল মোৰ ভাল পাখি আপোনালোকৰ মাজলৈ আহিছে নতুন ধাৰাবাহিক আপোনালোকে চাব খুব ভাল পাব পাখি চিৰিয়েলখনত মই মানে ভিতৰলৈকে মই পুলিচৰ ৰোল মানে পুলিচ অফিচাৰ সকলো দৰ্শকলৈ মই সকলো ৰাইজলৈ মই সকলো মানে আমাৰ যিখিনি আমাৰ চিৰিয়েল যোনে চাই মানে আৰু যিবিলাকে নাচায় তেওঁলোককো চাবলৈ মই মানে অনুৰোধ জনাইছোঁ পাখি চিৰিয়েলখন চাব খুব ভাল পাব দেই ধন্যবাদ অঁ এয়া পাখি যিখন অসমীয়া ধাৰাবাহিক এই ধাৰাবাহিক কি নাম ভাল নাম মোৰ পাখিখনত বিৰিণা চৰিত্ৰত অভিনয় কৰিছে কেনেকুৱা লাগিছে বহুত ভাল লাগিছে মই মানে ফাৰ্ষ্ট টাইম কৰিছোঁ বহুত ভাল লাগিছে মজা হোৱা ঠিক আছে ধুনীয়া থেংক ইউ অ'কে হ'ব হয় ইতিমধ্যে ইয়াৰ শ্বুটিং যিহেতু আৰম্ভ হৈ আছে আপোনালোকে নিশ্চয় দেখা পাইছে এটা ড্ৰোনৰ শ্বুটিং আৰম্ভ হৈছে এই ড্ৰোনৰ শ্বুটিঙে আপোনালোকে নিশ্চয় দেখা পাব বহু ওপৰৰ পৰা এই শ্বুটটো লোৱা হৈছে ড্ৰোন ব্যৱহৃত হৈছে গতিকে আপোনালোকক দেখুৱাইছোঁ পাখি যি অসমীয়া ধাৰাবাহিক এটা সুন্দৰ প্ৰচেষ্টা এটা অত্যাধুনিক সা সঁজুলিৰে তেখেতসকলে শ্বুটিং আৰম্ভ কৰিছে আপোনালোকে চাব পাখি এখন সুন্দৰ অসমীয়া ধাৰাবাহিক যি নতুন প্ৰজন্মই নতুন চিন্তাধাৰাৰে আৰম্ভ কৰিছে পাখি অসমীয়া ধাৰাবাহিকখন চাই থাকিব মোৰ ব্লগবোৰ কেনে হয় আপোনালোকে কমেণ্টত জনাব